আৰু নিজৰ গোটেই কাম বনখিনি কৰি গোটেই মানে ঘৰৰ গোটেই হেৰি চম্ভালি পেলাই আহিব, ইয়াত আহি পেলাই পাব্লিক ৰৈ থাকিব। এইটো ডিচিপ্লিন, এইটো আমাৰ হেৰি আটাইতকৈ মুৰব্বী অফিচ বুলি আমি কওঁ। মই ইনক্লুডিং ACS অফিচাৰৰ কথা কৈছোঁ, চব, অকল আপোনালোক নহয়। কোনো এটা অফিচাৰ তাত এজন অফিচাৰ নাই, এমপ্লয়ী গোটেইখিনি নকওঁ, মই কিছুমানক পাইছোঁ। যোনে যোনে নোৱাৰে আজি 10টা বজাত যোনে ৰিপৰ্ট কৰিব নোৱাৰে মোক লিখি দিয়ক, কাইলৈৰ পৰা মই অফিচৰ আহি পেলাই মই নিজে চাম। ঘৰ দুৱাৰ যদি ইমান বেছি ডাঙৰ, ঘৰৰ ৰেছপনচিবিলিটি বেছি, চাকৰি দৰমহাটো ল'ব নালাগে তেতিয়াহ'লে। মোৰ লাষ্ট কথা, সময়মতে ইয়াত আহি পাব্লিক, জেনেৰেল পাব্লিক, দুখীয়া দৰিদ্ৰ মানুহ, গাঁৱৰ মানুহ আহি পেলাই ইয়াত বহুত কষ্ট কৰি দূৰৰ পৰা আহে। যোনে নোৱাৰে আজি মোক লিখি কৈ দিয়ক যে ছাৰ মোৰ ঘৰুৱা পৰিস্থিতিৰ বাবে সেইবাবে মই সময়মতে অফিচ কৰিব নোৱাৰোঁ। এইটো অফিচাৰ ষ্টাফ চব, কোনো এজন ACS অফিচাৰ নাই, কোনো এজন 90% হেৰি নাই। এইটো কি অফিচ হ'ল নেকি? যোন কেইজন মানুহ নাই আজি আধা দিনৰ মই চেলেৰি কাটিম আৰু গোটেই মই হেৰি নোট কৰি থ'ম, এতিয়াই মই কৈছোঁ। আৰু অহা কাইলৈৰ পৰা 10টা বজাত যদি এমপ্লয়ী আহি নাপায় মই তেওঁক ছাছপেণ্ড কৰি দিম। এই পদক্ষেপ আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অত্যন্ত প্ৰয়োজন আছিলে বুলি মই ভাবোঁ। আৰু যি পদক্ষেপ আজি লোৱা হ'ল, সেই পদক্ষেপৰ জৰিয়তে মই নিজকে বৰ ভাল দেখুৱাবলৈ গৈ বা খুব ডিউটি বাউণ্ড বুলি দেখুৱাবলৈ গৈ মই বেলেগক কাকো দোষী সাব্যস্ত কৰিব বিচৰা নাই। জিলাখনৰ মুৰব্বী বিষয়া হিচাপে বা উপায়ুক্ত কাৰ্যালয়ৰ মুৰব্বী হিচাপে আজি মোৰ কাৰ্যালয়ত যদি তেনে কিবা বিসংগতি হৈছে তেনেহ'লে তাৰ পোনপ্ৰথম বাবে ভুল মোৰে হ'ব। কিন্তু এষাৰ কথা চাওক, আজি উপায়ুক্তৰ কাৰ্যালয়ত 11টা বজালৈকে যদি কোনো অফিচাৰ নাহে, কোনো যদি আমাৰ যিসকল এমপ্লয়ী আছে তেওঁলোক যদি নাহে, আজি আমি গৈ পেলাই পাইছোঁ যে গাঁৱৰ পৰা আহিছে এগৰাকী মানুহ, তেওঁ ক'ত যাব লাগে নাজানে, কোনো এটা অফিচত কোনো মানুহ নাই। আজি এইখিনি কথা কৈ ধৰি লওক ইয়াত মই মোৰে হয়তো ক'ৰবাত এই প্ৰশাসনটো চলোৱাত ভুল থাকি গৈছে, কিন্তু মই অত্যন্ত দুখী আৰু দুখিত যে আজি এনেধৰণৰ এটা পদক্ষেপ ল'বলগীয়া হ'ল। সকলোৰে আধা দিনৰ দৰমহা কাটিবলৈ এটা অৰ্ডাৰ দিবলগীয়া হ'ল। কিন্তু এটা কথা চাওক, অফিচলৈ সময়মতে যে আহিব লাগে আমি সকলোৱে জানো, কিন্তু কিবা কাৰণবশতঃ আমি আহিব নিবিচাৰোঁ। আজি মৰিগাঁও জিলাৰ অকল আয়ুক্তৰ কাৰ্যালয়ে নহয়, প্ৰতিটো কাৰ্যালয়ৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক এষাৰ কথা মই ক'ব বিচাৰিছোঁ যে সময়মতে তেওঁলোক অফিচলৈ আহিব লাগিব। চৰকাৰী বহু সা সুবিধা বা এটা ভাল দৰমহা তেওঁলোকে পাইছে, আৰু যদি তেওঁলোক সক্ষম নহয় সময়মতে অফিচ আহিবলৈ, আৰু যাৰ বাবে তেওঁলোকে দৰমহা লৈছে, চৰকাৰী দৰমহা লৈছে ৰাইজৰ কাম কৰিবলৈ, আৰু সেইখিনি কাম যদি তেওঁলোকে নকৰে সময়মতে, তেতিয়াহ'লে চৰকাৰী দৰমহা লোৱাৰো তেওঁলোকৰ কোনো যুক্তি নাই বুলি মই ভাবোঁ। সেই তাৰ বাবে আজিৰ পৰা মই জনসাধাৰণকো মই ক'ব বিচাৰোঁ, যদি মৰিগাঁও জিলাত আহি যিকোনো অফিচৰ কাৰ্যালয়ত যদি আমাৰ বিষয়বৰ্গক নাপায়, তেওঁলোকে যাতে মোক জনায়, আৰু তাৰ বিৰুদ্ধে আমি কঠোৰ পদক্ষেপ আমি ল'ম বুলি সিদ্ধান্ত লৈছোঁ। আৰু এটা কথাই মই ক'ম যে এনেধৰণৰ মনোবৃত্তি, যাৰ যদি কোনোবা এজন অফিচাৰ বা এজন কৰ্মচাৰী যদি সময়মতে অফিচলৈ নাহে, এইটো অত্যন্ত এটা বেয়া মনোবৃত্তি, আৰু এনেধৰণৰ মনোবৃত্তিৰে আমি প্ৰশাসন চলাব নোৱাৰিম। সেই তাৰ বাবে সকলোকে মই অনুৰোধ জনাইছোঁ আৰু এটা সকিয়নিয়ে দিছোঁ মই, যদি তেওঁলোকে সময়মতে অফিচলৈ নাহে তেতিয়া বিধিগতভাৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। আচ্ছা, আজি আপুনি কোনো এগৰাকী বিষয়াক লগ পোৱা নাছিলে সময় যিটো মানে নিৰ্ধাৰিত
যিটো সময়ৰ তাৰে মাজত কেইগৰাকী মানে এজন ইনকুৱেষ্ট কৰিবলৈ গৈছিলে, এজনে ছুটি লৈছিলে, কিন্তু সৰহসংখ্যক বিষয়াক মই লগ পোৱা নাছিলোঁ হয়। আৰু এইটো আজিৰ কথা নহয়, মই মুৰব্বীজন হ'লেও এইষাৰ কথা মই মানিব লাগিব যে মৰিগাঁও জিলাৰ বহুতো কাৰ্যালয়ত সময়মতে আমাৰ চৰকাৰী কৰ্মচাৰীসকল নাহে, আৰু তাৰ বাবে যিসকল মুৰব্বী বিষয়া সেই তেওঁলোকক মই দোষী সাব্যস্ত কৰিম। এইটো তেওঁলোকৰ দায়িত্ব যে সময়মতে অফিচলৈ আহে। তেওঁলোকে নিজেই যদি অফিচলৈ নাহে, আৰু এই ক্ষেত্ৰত হয়তো মোৰো কিছুমান ভুল আছে, মই সেইকাৰণে মই আৰম্ভণিতে কৈছোঁ যে মই কাকো আঙুলি টুৱাই মই কাকো দোষী সাব্যস্ত কৰিব বিচৰা নাই। আজি প্ৰশাসন ভালকৈ চলাবলৈ হ'লে, সুচাৰুৰূপে চলাবলৈ হ'লে সেই ডিচিপ্লিনটো থাকিব লাগিব, আৰু সেই ডিচিপ্লিন দিবলৈ হ'লে প্ৰশাসনত সদায় মুৰব্বীজনে সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব। আজি হয়তো কিবা কাৰণবশতঃ হয়তো মই ব্যৰ্থ হৈছোঁ, সেইকাৰণে সেই তেনেকুৱা ধৰণৰ হৈছে। ময়ো নিজে সতৰ্ক হ'ম, আৰু তাৰ লগতে মই যিসকল মোৰ বাকী বিষয়া আছে যাৰ লগত একেলগে মিলি কাম কৰোঁ, মই সকলোকে সতৰ্ক হ'বলৈ কৈছোঁ। ক'ৰবাত ভুল ত্ৰুটি হৈ যাব পাৰে, কিন্তু আমি এটা প্ৰণ কৰিছোঁ, এটা মনত এটা আমি থিতাপি লৈছোঁ, আৰু সেই থিতাপি লোৱাৰ মতে আমি ইয়াৰ লগত আমি সংগতি ৰাখি আমি কাম কৰি আগবাঢ়ি যাম। স্যাৰ, চৰকাৰী আৰু এটা বিধি আছে যে এগৰাকী বিষয়া য'ত তেওঁ পষ্টিং হয় তাতে থাকিব লাগে। বহু ক্ষেত্ৰত এটা অভিযোগ থাকে যে কিছু সংখ্যক বিষয়া বা কৰ্মচাৰীয়ে গুৱাহাটী হওক বা নগাঁৱৰ পৰা তেওঁলোকে অহা যোৱা কৰে। এই বিষয়টো আপুনি কি ধৰণে? হয়, সেইটো চাওক, সেইটো সম্পূৰ্ণভাৱে ৰুলৰ বাহিৰত, কিন্তু তেওঁলোকে ধৰি লওক এতিয়া কিছুমানে তেনেকুৱা ধৰণৰ কাম কৰে, আৰু সেইটো মই কেতিয়াও শুদ্ধ বুলি মই ক'ব নিবিচাৰোঁ। সেইটো সম্পূৰ্ণভাৱে ভুল। আৰু এজন বিষয়াই তেওঁৰ নিজৰ সেই দায়িত্বটো, ধৰি লওক চাওক, অতি দুখৰ কথা এইটো যে এজন অফিচাৰ হৈ সেইখিনি কথা আমি তেওঁলোকক উনুকিয়াই দিব লাগে মুৰব্বী বিষয়া হিচাপে। তেওঁলোকৰ নিজৰ সেই দায়িত্বটো নাই, সেইটো তাতকৈ আৰু লাজৰ কথা থাকিব নোৱাৰে, হয়নে নহয়? জিলা আয়ুক্ত বা SP নিজৰ জিলাত থাকে, অথচ একাংশ বিষয়া কিন্তু এনেধৰণে অহা যোৱা কৰা যিটো মনোবৃত্তি, এইটো এৰিবৰ কাৰণে এইটো মনোবৃত্তিটো এৰিব লাগে, আৰু আমি তাৰ বিৰুদ্ধে আমি একশ্যনো ল'ম, আপোনালোকে দেখিব। কিন্তু তাৰ মাজত চাওক, বহুতো এনেকৈ নিকৃষ্ট মনোবৃত্তিৰ বহুত মানুহ থাকে, যিসকলে কেনেধৰণে চকুত ধূলি মাৰি কেনেকৈ তেওঁলোকে কাম কৰিব সেইটোৱে তেওঁলোকৰ মনোবৃত্তি। তেনেকুৱা বহুত আছে। ধৰি লওক তেনেকুৱা সকলোকে আমি ধৰিব পাৰিম বা তেওঁলোকক আমি নাকি লগাব পাৰিম বুলি মই পোনপটীয়াকৈ ক'লে ভুল হ'ব, কিন্তু চেষ্টা আমি অব্যাহত ৰাখিম, আৰু আমি নিশ্চয় তেওঁলোকৰ বিৰুদ্ধে যি বিধিগত ব্যৱস্থা ল'ব লাগে সেইটো আমি ল'ম।